নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক অসমীয়া নতুন বছৰৰ ভৰপূৰ শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন অসমীয়া বছৰটো আপোনাৰ সকলো দিশতে সফলতাৰে পৰিপূৰ্ণ হোৱাৰ লগতে আপোনাৰ কৰ্ম, ব্যৱসায়, সুস্বাস্থ্য আৰু ধন সম্পদেৰে আপোনাৰ সকলো প্ৰকাৰ মনোকামনা পূৰ্ণ হোৱাৰ কামনা কৰিছোঁ। আপুনি চাই আছে নতুন অসমীয়া বছৰৰ মিথুন লগ্ন আৰু মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল। মিথুন ৰাশিৰ আদি আখৰ ক, দ্বিতীয়া ছ আদি, 5 মৃগশিৰা নক্ষত্ৰ, 6 আদ্ৰা নক্ষত্ৰ আৰু 7 পুনৰ্বসু নক্ষত্ৰৰ দ্বাৰা গঠিত এই ৰাশি। বৰ্ষচক্ৰৰ ফল অনুসৰি এই বছৰ 5 নক্ষত্ৰৰ গগনে যোৱাৰ বাবে মানহানি, অপমান আদি। ইয়াৰ প্ৰতিকাৰত বছৰৰ আৰম্ভতে সোণ, ৰূপ, তাম্বা ইয়াৰ মূল্য আৰু হালধীয়া বস্ত্ৰ দৈৱজ্ঞ ব্ৰাহ্মণক দান দিলে অশুভ ফল কমিব। আৰু 6 আৰু 7 নক্ষত্ৰৰ ক্ৰোৰে যোৱাৰ বাবে সকলো প্ৰকাৰৰ সুখ ভোগ। এই বছৰ মিথুন ৰাশিৰ আয় 11 আৰু ব্যয় 1। বছৰৰ 12টা মাহত নক্ষত্ৰ অনুসৰি প্ৰত্যেক মাহত আপোনাৰ কেনে ফল লাভ হ'ব সেই বিষয়ে বিতংকৈ জানি লওঁ আহক। বহাগ মাহত 5 নক্ষত্ৰৰ ভ্ৰমণত সফলতা, 6 আৰু 7 নক্ষত্ৰৰ ৰাজ অনুগ্ৰহ লাভ। জেঠ মাহত আপোনাৰ সন্মান লাভ। আহাৰ মাহত আপোনাৰ মান বৃদ্ধি। শাওণ মাহত আপোনাৰ প্ৰবাস কষ্ট আৰু ভাদ মাহত প্ৰাপ্তিৰ আনন্দ। আহিন মাহত 5 নক্ষত্ৰৰ ভ্ৰমণ আৰু 6 আৰু 7 নক্ষত্ৰৰ মাংগলিক কৰ্ম। কাতি মাহত আপোনাৰ সন্মান বৃদ্ধি, আঘোণত ভোগ সুখ আৰু পুহত 5 নক্ষত্ৰৰ ভ্ৰমণত সফলতা আৰু 6 নক্ষত্ৰৰ শত্ৰু বৃদ্ধি, দুখ আৰু 7 নম্বৰ নক্ষত্ৰৰ নানা প্ৰকাৰ লাভ, সুখ আদি। মাঘ মাহত আপোনাৰ নানা প্ৰকাৰ সমস্যা। ফাগুন মাহত আপোনাৰ সুখ ভোগ, পুণ্যকৰ্ম আৰু চ'ত মাহত 5 আৰু 6 নক্ষত্ৰৰ মান বৃদ্ধি আৰু 7 নক্ষত্ৰৰ মান হানি। এইবাৰ আপোনাৰ যদি মিথুন লগ্ন হয় তাৰ ফলাফল বছৰটোত কেনে হ'ব ইয়াৰ বিতং তথ্যসমূহ জানি লওঁ আহক। শনি আৰু ৰাহুৰ অৱস্থানৰ ফলত কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু সফলতাত বছৰটোত আপোনাৰ মনোবলো বাঢ়িব, কিয়নো শনি ৰাহু গোটেই বছৰটো একে জেগাতে থাকিব। মে' মাহৰ পৰা বৃহস্পতিৰ অৱস্থানৰ ফলত আপোনাৰ ব্যয় বৃদ্ধি, অপব্যয়, মনত হীনমান্যতা, মানসিক অন্তৰ্দ্বন্দ্ব আৰু ন্যায্য প্ৰাপ্তিত বাধা আদি অশুভ ফল লাভৰ আশংকা থাকিব। প্ৰেম প্ৰণয় বিবাহ আদিত বছৰটোত আপোনাৰ আশা পূৰণ হ'ব, দূৰভ্ৰমণত সফলতা থাকিব। বছৰটোত সহানুভূতিশীলতা আৰু মানৱীয়তা প্ৰয়োগত অসৎ ব্যৱহাৰৰ ফলত সুনাম নষ্টৰ যোগো আছে। গোপন প্ৰতিদ্বন্দ্বী আৰু শত্ৰুতাৰ ফলত মনোকষ্ট আৰু অৰ্থক্ষয় হ'ব পাৰে। পুত্ৰ কন্যা আৰু সম্পত্তিৰ সমস্যা সমাধানত আপোনাৰ বছৰটোত খৰচ বাঢ়িব। আনহাতে পুৰণা ৰোগৰ উপশমত সন্তুষ্টি লাভ হ'ব, সুখ বাঢ়িব। সাধাৰণ শিক্ষাত কেতু বাধক হিচাপে থিয় দিব, কিন্তু উচ্চ শিক্ষাত বা শিক্ষাৰ্থীসকলৰ সফলতাৰ সুনাম লাভ হ'ব। 2025 চনৰ এপ্ৰিলৰ পৰা সকলো দিশতে ক্ৰমোন্নতিয়ে আপোনাক উৎসাহিত কৰিব। এবাৰ আমি আহোঁ মিথুন ৰাশিৰ নতুন বছৰটোত হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে। কৰ্মক্ষেত্ৰত ৰাহু অশুভ নক্ষত্ৰত জুলাই মাহৰ 7 তাৰিখলৈকে থাকি কৰ্মত কিছু জটিলতাৰ সন্মুখীন কৰিলেও শনিৰ অৱস্থান আৰু গুৰুৰ অৱস্থান আপোনাৰ বাবে এপ্ৰিললৈকে আপোনাৰ সপক্ষে থাকিব। সমস্যাসমূহ থাকিলেও আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব।
7 জুলাইলৈকে মঙ্গলৰ অৱস্থানো কিছু দুৰ্বল হ'ব। অশুভ নক্ষত্ৰত থকাৰ বাবে উপাৰ্জন থকাৰ পাছতো আপোনাৰ অবাঞ্ছিত খৰচ বাঢ়িব, কিয়নো মে' মাহৰ পৰা গুৰুৰ অৱস্থানো ভাল বুলিব পৰা নাযাব। বুধ শুক্ৰৰ বাবে উচ্চ বিষয়াৰ সহযোগ আৰু আত্মীয় স্বজনৰ সহযোগ আপোনাৰ লগত থাকিব। বছৰটোত নিবনুৱা কৰ্মপ্ৰাৰ্থীৰ একাধিক ভ্ৰমণৰ যোগ আছে যদিও সফলতাত সন্তুষ্টিও থাকিব, মাত্ৰ আপোনাৰ বছৰটোত খৰচ বাঢ়িব। কাৰোবাৰ নতুন কৰ্মলাভত স্থায়িত্বও প্ৰাপ্তি হ'ব। কৰ্মচাৰীসকলৰ এপ্ৰিল মাহলৈকে ন্যায্য প্ৰাপ্তিত সন্তুষ্টি থাকিব। ৰাহুৰ বাবে গোপন প্ৰতিদ্বন্দ্বী আৰু গোপন শত্ৰুতাৰ পৰা সাৱধানতা লোৱাৰ লগতে প্ৰতিকাৰ কৰাও আৱশ্যক। তেতিয়া শুভ ফলৰ পৰিমাণো আপুনি বঢ়াব পাৰিব। এপ্ৰিললৈকে এই সময়খিনিত প্ৰেমৰ ক্ষেত্ৰতো কিছু শ্ৰেষ্ঠতম সময় আপুনি লাভ কৰিব। তেতিয়া আপোনাৰ নিৰ্ণয়সমূহত আপোনজনৰ সঁহাৰি থাকিব আৰু সমৰ্থনত বিবাহৰ ক্ষেত্ৰতো আপুনি অগ্ৰগতি দিব পাৰিব। মে'ৰ পৰা জুনলৈকে সময়খিনি উন্নত নহয় যদিও নিম্নমানৰো নহয়, কিন্তু জুলাইৰ পৰা অৰ্থ সমস্যা অনুভৱ হ'লেও বিবাহৰ জৰিয়তে আৰু নতুন সংযোগত প্ৰেমৰ সম্পৰ্কক আপুনি স্থায়িত্ব দিব পাৰিব। বছৰৰ শেষৰ দুমাহ মতৰ পাৰ্থক্যই সম্পৰ্কত বাধা নানিবলৈ আৰু পাৰিবাৰিক পৰিৱেশ নিম্নগামী নকৰিবলৈ আপুনি কিছু সাৱধানতা ল'ব লাগিব। মুঠতে প্ৰেম, প্ৰণয়, বিবাহ আৰু পাৰিবাৰিক ক্ষেত্ৰত বছৰটো মধ্যমীয়া আৰু স্বাভাৱিকভাৱে আপুনি ৰাখিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত বছৰটোত সকলো সময়তে অধিক পৰিশ্ৰম আৰু প্ৰচেষ্টা অব্যাহত ৰাখিব পাৰিব। প্ৰতিযোগিতামূলক ক্ষেত্ৰ আৰু উচ্চ শিক্ষাৰ্থীয়ে আগষ্ট আৰু ছেপ্টেম্বৰ মাহত স্বাস্থ্যজনিত কাৰণ, আৰ্থিক সমস্যা, অসৎ বন্ধুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ যাতে শিক্ষাত বাধাপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা ল'লেই সফলতা অব্যাহত ৰাখিব পাৰিব। অক্টোবৰৰ পৰা কিছু উন্নতি আপুনি আশা কৰিব পাৰে। গোটেই বছৰটোতেই ভুল সিদ্ধান্ত গ্ৰহণত ক্ষতিগ্ৰস্ত নহ'বলৈ আপুনি গুৰুজনৰ পৰামৰ্শ গ্ৰহণ কৰাও আৱশ্যক হ'ব। বছৰটোত কেতু আপোনাৰ শুভ গ্ৰহ নহয়। স্বাস্থ্য ক্ষেত্ৰত প্ৰবল বাধা নাথাকিলেও মংগল, ৰাহু, কেতু আৰু শনিৰ অৱস্থানে মাজে মাজে বাধক হিচাপে পৰিগণিত হ'ব। পুৰণা ৰোগৰ আকস্মিক উত্থান আৰু পৰিৱেশিক ৰোগৰ অসতৰ্কতাত বা ভুল সিদ্ধান্তত সঞ্চিত ধন ক্ষয় নহ'বলৈ সাৱধানতা ল'লেই বছৰটো আপুনি স্বাভাৱিক হিচাপে ৰাখিব পাৰিব। প্ৰতিকাৰত শনিবাৰ ব্ৰত কৰক। শনিবাৰে সন্ধ্যা সময়ত হনুমান চৰিত্ৰ পঢ়িব পাৰে। মাহত এবাৰ শনি মন্দিৰ দৰ্শন কৰিব পাৰে। বছৰটোত গুলপীয়া, ৰঙা আৰু সেউজীয়া ৰং আৰু 1 আৰু 5 সংখ্যা আপোনাৰ বাবে অধিক শুভ থাকিব। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক আৰু এইটো বছৰেই আপোনাৰ জীৱনৰ সৰ্বোত্তম শ্ৰেষ্ঠ বছৰ হিচাপে পৰিগণিত হওক। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ অহা নতুন বছৰটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নিশ্চয়কৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ নতুন বছৰটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। শুভ নতুন অসমীয়া নৱবৰ্ষ। ধন্যবাদ।